হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? অসম প্ৰ ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি NRCত আপোনাৰ নামটো ভুলকৈ আহিছে আৰু আপুনি এইটো শুদ্ধ কৰিব বিচাৰে, তেতিয়াহ'লে এতিয়া আৰু NSKত যোৱাৰ প্ৰয়োজন নাই। আপুনি ঘৰতে বহি নিজৰ মোবাইল, নিজৰ লেপটপ বা নিজৰ কম্পিউটাৰতে নিজৰ নামটো শুদ্ধ কৰিব পাৰিব। তাৰ বাবে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত যাব, তাত গৈ পেলাই NRCৰ অফিচিয়েল ৱেবছাইট nrcassam.nic.in টাইপ কৰি সাৰ্চ কৰি দিব। লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। আপুনি অলপ স্ক্ৰল কৰি তলত যাব, যোৱাৰ পিছত NRC হাইলাইট য'ত আছে তাৰ তলত এটা অপশ্যন আছে যিটোত লিখা আছে অনলাইন NRC ড্ৰাফ্ট কাৰেকশ্যন পৰ্টেল। আপুনি তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব য'ত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন লিখা আছে। এইবিলাক আপুনি পঢ়িব নিজে নিজে। পঢ়াৰ পিছত তলত স্ক্ৰল কৰি যাব, যোৱাৰ পিছত আই একনলেজ ডেট আই হেভ ৰিড দ্য এবভ কণ্টেণ্ট, তাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব য'ত লিখা আছে NRC ড্ৰাফ্ট কাৰেকশ্যন। এটা ছাইডত আছে লগ ইন, আনটো ছাইডত আছে ৰেজিষ্টাৰ। যদি আপুনি অলৰেডি এজন ইউজাৰ হয়, আপুনি আগতে ব্যৱহাৰ কৰিছিলে, তেতিয়াহ'লে লগ ইনত ক্লিক কৰিব, আৰু যদি আপুনি প্ৰথমবাৰ ব্যৱহাৰ কৰি আছে তেতিয়াহ'লে ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা অপশ্যন আহিব, লিখা আছে নিউ ৰেজিষ্টাৰ। তাৰ তলত আছে ARN। আপুনি আপোনাৰ ARN নাম্বাৰটো বহুৱাই দিব। বহুৱাৰ পিছত তলত কেপচা আছে, কেপচাখিনি ফুলফিল কৰি যেতিয়া আপুনি ভেলিডিটত ক্লিক কৰিব, তেতিয়া নেক্সট এখন পেজ আহিব। তেতিয়া নেক্সট পেজত আহিব ইণ্টাৰ ইয়ৰ LDC নাম্বাৰ। LDC নাম্বাৰ হৈছে লিগেচি ডাটা নাম্বাৰ। যদি আপুনি 1951ৰ লিগেচি জমা দিছিলে, তেতিয়াহ'লে 1951ৰ লিগেচি কোড দিব লাগিব। যদি 71ৰ দিছিলে, তেতিয়াহ'লে 71ৰ দিব লাগিব। আৰু LDC নাম্বাৰটো হৈছে 11টা ডিজিটৰ। যেতিয়া আপুনি LDC নাম্বাৰ বহুৱাই ছাবমিট কৰি দিব, তেতিয়া তলত অপশ্যন আহিব আপোনাৰ নাম লিখা, মানে যাৰ নামত NRCখন জমা দিয়া হৈছিল তেওঁৰ নাম লিখিব লাগিব, তেওঁৰ দেউতাৰ নাম লিখিব লাগিব, তেওঁৰ ঠিকনা লিখিব লাগিব, তেওঁৰ মোবাইল নাম্বাৰ লিখিব লাগিব, আৰু তলত এটা 8 ডিজিটৰ পাছৱৰ্ড জেনেৰেট কৰিব লাগিব। পাছৱৰ্ড জেনেৰেট কৰাৰ বাবে এটা ডাঙৰ ফলাৰ আখৰ লিখিব লাগিব, বাকীখিনি সৰু হ'লেও অসুবিধা নাই। ইয়াৰ পিছত এটা স্পেচিয়েল কেৰেক্টাৰ ষ্টাৰ বা হেছৰ পৰা আৰম্ভ কৰি যিকোনো এটা স্পেচিয়েল কেৰেক্টাৰ ব্যৱহাৰ কৰিব পাৰিব, আৰু এটা নাম্বাৰ ব্যৱহাৰ কৰিব লাগিব। 0ৰ পৰা 9ৰ ভিতৰত যিকোনো এটা নাম্বাৰ ব্যৱহাৰ কৰি তলত ছাবমিট আছে, ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আইডিটো ক্ৰিয়েট হৈ যাব। ইয়াত আপোনাৰ আইডি থাকিব, আপোনাৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডটো নিজে যিটো ক্ৰিয়েট কৰিছিলে সেইটো। আইডি ক্ৰিয়েট হোৱাৰ লগে লগে আপুনি লগ ইন য'ত আছে তাত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ লগে লগে ইয়াত লিখা আছে ইণ্টাৰ ইয়ৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। যিটো মোবাইল নম্বৰেৰে আপুনি ৰেজিষ্টাৰ্ড কৰিছিলে, সেই নাম্বাৰটো ইয়াত বহুৱাব লাগিব। লগ ইনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আপোনাৰ ওচৰত আহিব য'ত লিখা থাকিব NRC ড্ৰাফ্ট কাৰেকশ্যন, আৰু তলত থাকিব ষ্টেপ ফাৰ্ষ্ট ষ্টাৰ্টেড। আপুনি তলত যাব, যোৱাৰ পিছত প্ৰচিড য'ত আছে তাত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত সকলো মানুহৰ নাম থাকিব। আপুনি যিটো নাম শুদ্ধ কৰিব বিচাৰে সেই নামটোত ক্লিক কৰিব। নিড টু চেঞ্জ য'ত লিখা আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। আপুনি যিটো অপশ্যনত শুদ্ধ কৰিব বিচাৰে, মানে আপোনাৰ যদি নাম ভুল হয় তেতিয়াহ'লে নাম শুদ্ধ কৰিব বিচাৰে, যদি আপোনাৰ দেউতাৰ নাম ভুল হয় তেতিয়াহ'লে দেউতাৰ নাম শুদ্ধ কৰিব বিচাৰে, আপুনি মাত্ৰ ইয়াত ক্লিক টু এডিট য'ত আছে তাৰ ওচৰত এটা সৰু বক্স আছে, আপুনি সেই বক্সটোত ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি যদি নিজৰ এড্ৰেছ আপডেট কৰিব বিচাৰে, তেতিয়াহ'লে এড্ৰেছ আছে, আপুনি এড্ৰেছত ক্লিক কৰি দিব। এনেকুৱা ক্লিক কৰাৰ লগে লগে এইটো লিখাৰ যোগ্য হৈ যাব, আপুনি তাত লিখিব পাৰিব। ইয়াৰ পিছত যদি আপুনি ফটো লগাব বিচাৰে, নিজৰ ইচ্ছামতে ফটো, ইয়াত চিলেক্ট ফটো য'ত আছে তাত ক্লিক কৰিব। আপুনি আপলোড দিয়া ফটোখনৰ চাইজ 50 KBৰ তলত হ'ব লাগিব। যদি 50 KBৰ তলত হয় তেতিয়াহ'লে আপলোড হ'ব, যদি 50 KBৰ ওপৰত হয় তেতিয়াহ'লে কিন্তু আপলোড নহয়। ইয়াৰ পিছত য'ত ছেভ ফটো আছে তাত ক্লিক কৰি দিব, ফটো আপডেট হৈ যাব। আৰু যিটো আপুনি অপশ্যন শুদ্ধ কৰিব বিচাৰে, ধৰি লোৱা নামটো শুদ্ধ কৰিব বিচাৰোঁ, নামত ক্লিক কৰাৰ লগে লগে ইয়াত লিখাৰ অপশ্যন আহি যাব। আপুনি যদি লিখিব বিচাৰে তেতিয়াহ'লে ইয়াত লিখি পেলাই তলত ছাবমিট আছে, আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে ডু ইউ ৱান্ট টু কনফাৰ্ম টু চেঞ্জ, কনফাৰ্ম মাৰি দিব। মাৰাৰ পিছত হৈ যাব। আপোনাৰতো অলপ সময়, মানে চৰকাৰী কাম হয়, প্ৰচেছিং হওঁতে অলপ সময় লাগিব পাৰে, 2-4 দিন ৱেইট কৰিব। ইয়াৰ পিছত আপোনাৰ নামটো শুদ্ধ হৈ যাব। আশা কৰোঁ এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি নিজে নিজে এই কামটো কৰিব পাৰিব। ইয়াৰ পিছতো যদি কৰিব নোৱাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই নিশ্চয় আপোনাক সহায় কৰিম। আজিৰ ভিডিঅ'ত ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, যদি মোক কিবা ক'ব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এই ভিডিঅ'টো যদি কাৰোবাৰ বাবে হেল্পফুল হয় তেতিয়াহ'লে তেওঁক শ্বেয়াৰ কৰিব। আপুনি হাঁহি থাকক, ধেমালি কৰি থাকক, কাৰণ জীৱনটো অকল দুদিনীয়া, আৰু কৈ থাকক জয় আই অসম।